ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে এপ্ৰিল মাহৰ 4 তাৰিখে আজি বাৰ হ'ব শনিবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব কৃষ্ণা দ্বিতীয়া তিথি, তাৰপিছতে কৃষ্ণা তৃতীয়া তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব স্বাতি নক্ষত্ৰ, তাৰপিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব হৰ্ষণ যোগ, তাৰপিছতে বৰ্জন যোগ আৰম্ভ হ'ব, কৰণ হ'ব গড়কৰণ, তাৰপিছত বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব তুলা ৰাশি। আজি জন্মত তুলা ৰাশি বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ দেৱগণ, মৰণত দ্বিপদ বুলি কৈছে। আজি সূৰ্য উদয় হ'ব 5:15 সূৰ্যাস্ত সময় হ'ব 5:37। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে বা প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। দিনটো প্ৰথম ভাগত বন্ধুৰ নিৰ্দেশনাই বা আপোনালোকৰ কিছু সহকৰ্মীৰ নিৰ্দেশনাই দীৰ্ঘদিনীয়া উদ্বেগ আৰু মানসিক চাপ দূৰ কৰিব পাৰে। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিলে ঘৰুৱাৰ পৰিৱেশত এক সুখকৰ পৰিৱৰ্তন আহিব। আজি আপোনালোকৰ সন্তানৰ সাফল্য বিষয়ত ভাল খবৰ পালে মনত শান্তি আহিব। আজি আপোনালোকৰ মনটোৱে আগতকৈ অধিক ভাৰসাম্য আৰু আত্মবিশ্বাসী অনুভৱ কৰিব। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে বিনিয়োগৰ সম্পূৰ্ণ তথ্য নিশ্চিত কৰক। টকা পইচাৰ বিনিয়োগ কৰিব ভাবিছে, কিন্তু সেই ঠাইত বিনিয়োগ কৰোঁতে সকলো দিশ চাব লাগিব, সকলো মেইনটেইন কৰি চলিব লাগিব বুলি কৈছে। গতিকে ধ্যান ৰাখিব। কিছুমান মানুহে আপোনালোকৰ পিঠিৰ পিছফালে সমালোচনা কৰিব পাৰে, কিন্তু এনে অপ্ৰয়োজনীয় কথাত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰি থাকক। প্ৰতিকূল পৰিস্থিতিত খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। এই সময়ত মিডিয়া আৰু অনলাইন প্ৰচাৰৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। শক্তিশালী জনসংযোগ গঢ়ি তোলক বুলি কৈছে। আজি সময়ৰ লগত দিনটোৰ প্ৰথম ভাগত নিজৰ দৃষ্টিভংগী খাপ খুৱাই লোৱাটো গুৰুত্বপূৰ্ণ। এটা গুৰুত্বপূৰ্ণ আৰু লাভজনক চৰকাৰী ভ্ৰমণ পিছৰ দিলে হয়তো দুখৰ সৃষ্টি হ'ব পাৰে, কিন্তু আন কামবোৰো আগবাঢ়ি যাব। পাৰিবাৰিক জীৱন সংগঠিত আৰু সুখী হ'ব। দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰ বজাই ৰাখক। এই সময়খিনিত এলাৰ্জিৰ পৰা উপশম পাবলৈ বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰক। খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি সচেতন হ'ব লাগিব। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত আজি অলপ সপোন বাস্তৱায়িত কৰাৰ দিন। যিখিনি আপোনালোকৰ সপোন বা যিখিনি আপোনালোকৰ পৰিকল্পনা সেইবোৰ বাস্তৱত প্ৰতিফলিত কৰাৰ বাবে ভাল দিন। দীৰ্ঘদিনীয়া ঋণ ঘূৰাই দিব পাৰে কিছু লোকে। যদি পাবলগীয়া ধন আছে ঘূৰাই পাব পাৰে। আপুনি নিজকে আপডেট কৰি ৰাখিবলৈ নতুন প্ৰযুক্তিৰ সৈতে তথ্য লাভ কৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে ভৱিষ্যতৰ পৰিকল্পনা আগুৱাই নিয়াৰ এক ভাল সুযোগ পাব। আত্মবিশ্বাস আৰু ব্যৱহাৰিক চিন্তাধাৰাই আজি আপোনাক সহায় কৰিব। আয়ৰ লগতে খৰচো বৃদ্ধি পাব। এই সময়ত নিজৰ আৰ্থিক সিদ্ধান্ত নিজে লওক। কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক টান পৰাৰ পৰা বিৰত থাকক, কিয়নো তেওঁলোকৰ সমৰ্থন অতিকৈ প্ৰয়োজনীয়। ঘনিষ্ঠ আত্মীয়ৰ বাবে অতিৰিক্ত দায়িত্বৰ সৃষ্টি হ'ব পাৰে আৰু সেইবোৰ পালন কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। ব্যৱসায় দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায় ডাঙৰ বিচক্ষণতাৰ প্ৰয়োজন বুলি কৈছে। অলপ অসাৱধানতাই আপোনালোকক কৈছে যে যথেষ্ট লোকচানৰ সন্মুখীন কৰাব পাৰে। নিয়োজিত লোকসকলৰ বাবে এটা প্ৰকল্প সম্পূৰ্ণ হ'লে কোম্পানীটো বা কামৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আহিব আৰু আপোনালোকৰ ভাৱমূৰ্তি শক্তিশালী হ'ব বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত প্ৰেম বা পৰিয়ালত আপোনালোকক কৈছে যে জীৱনসংগীৰ সৈতে মনোৰঞ্জনৰ পৰিকল্পনা হ'ব। প্ৰেমৰ সম্পৰ্কত মৰ্যাদা আৰু সন্মান বজাই ৰাখিবলৈ চেষ্টা কৰক। ডিঙিৰ বিষ আৰু কাহ চৰ্দি সমস্যাবোৰ দিনটোৰ শেষলৈ বাঢ়িব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু খন্তেকে কিছু ব্যায়ামৰ আপোনালোকৰ অভ্যাস গঢ়ি তোলক। নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব পাতল হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ৰাশি আজি আপোনালোকৰ আৰ্থিক অৱস্থা সন্দৰ্ভত এটা ইতিবাচক দিন। আপুনি আপোনালোকৰ কামবোৰ দক্ষতাৰে সম্পূৰ্ণ কৰিব পাৰিব। আৱেগেৰে কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে ব্যৱহাৰিক হ'বলৈ কৈছে আৰু নিজৰ ভাগ্যতকৈ নিজৰ কৰ্মক বেছি বিশ্বাস কৰক। আজি ল'ৰা ছোৱালী হাঁহি বা শিশুৰ মংগলৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিলে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ কামত আনৰ বিশেষকৈ বাধা আহিব পাৰে, গতিকে নিজৰ কামখিনি কৰোঁতে সাৱধান হ'ব। কিছুমান ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিকোনো মানসিক চাপৰ পৰিস্থিতিত ধৈৰ্য ধৰিব লাগে। দিনটো প্ৰথম ভাগত নিজৰ বিশেষকৈ সহনশীলতা লাগিব বুলি কৈছে। আনৰ ওপৰত বেছি নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে কামবোৰ নিজে সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰক বুলি কৈছে। নিজৰ কামখিনি নিজে চম্ভালিব লাগিব, বেলেগৰ ওপৰত বেছিকৈ এৰি দিলে নহ'ব, মনত ৰাখিব। আজি কৈছে যে এই সময়খিনিত ক্ৰয় কৰাৰ সময়ত কিবা এটা বস্তু কিনোতে, দামী বস্তু কিনোতে বা কিছু গুৰুত্বপূৰ্ণ বস্তু কিনোতে বিল আদি ভালদৰে পৰীক্ষা কৰক, কিয়নো বিভ্ৰান্তি বা ভুল হোৱাৰ সম্ভাৱনা আছে বা কিছুমান ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত অধিক অগ্ৰগতি আৰু সংবাদ মাধ্যম আৰু আপোনালোকৰ যোগাযোগৰ পৰা নতুন তথ্য বিচাৰক।
চৰকাৰী ব্যৱসায়ত বিশেষকৈ ভাল নিবিদা পোৱাৰ সম্ভাৱনা আছে। আজি চৰকাৰী চাকৰিত বদলি হোৱাৰ খবৰ আপোনালোকৰ পাব পাৰে বুলি কৈছে। কিবা এটা দায়িত্ব আপোনালোকৰ বাবে আহিব পাৰে যিটো আপোনালোকৰ পচন্দ নহ'ব পাৰে। কিছু ক্ষেত্ৰত পৰিয়ালত সুখৰ পৰিৱেশ থাকিব, বৈবাহিক সম্পৰ্ক আৰু ঘনিষ্ঠ হ'ব। বিবাহৰ যোগ্যসকলে হয়তো ভাল খবৰ পাব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিয়মিতভাৱে ব্যায়াম কৰি সুষম আহাৰ গ্ৰহণ কৰি আঁঠুৱা আৰু গাঁঠিৰ বিষৰ পৰা উপশম পাব বুলি কৈছে। আজি কিছু ভাল খবৰ পাই পৰিয়াললৈ এক আনন্দ সুখৰ পৰিৱেশ কঢ়িয়াই আনিব। আপুনি এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব যিবোৰ অদূৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। যুৱক যুৱতীসকলৰ বাবে এটা উল্লেখযোগ্য কৃতিত্ব অপেক্ষা কৰি আছে। গতিকে আপোনালোকৰ সময়খিনি যিমান পাৰে বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰক বুলি কৈছে। এই সময়খিনিত কিন্তু নিজৰ গুৰুত্বপূৰ্ণ তথ্য কাকো নিদিব। অত্যধিক আত্মকেন্দ্ৰিকতাই আজি আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক জীৱনত অলপ প্ৰভাৱ পেলাব পাৰে। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব। কোনো ধৰ্মীয় অনুষ্ঠানত ভুল বুজাবুজিৰ ফলত তৰ্কৰ সৃষ্টি হ'ব পাৰে। কিছু লোকৰ অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থকাটো উত্তম হ'ব। প্ৰভাৱশালী ব্যৱসায়িক লগ পোৱাৰ সুযোগ পালে পিছলি যাবলৈ নিদিব। ভাল মানুহৰ লগত থাকক, কিছুমান কথা শিকিব পাৰিব, জানিব পাৰিব। আপোনালোকৰ দক্ষতা আৰু সামৰ্থ্য আপোনালোকৰ ব্যৱসায়ত বহুতো ইতিবাচক পৰিৱৰ্তন আনিব, যিয়ে অগ্ৰগতিত সহায় কৰিব। অফিচত থকা আপোনালোকৰ ছিনিয়ৰ বা ঊৰ্ধ্বতন বিষয়াসকলে দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিৰ পৰা আপোনালোকৰ কামত সন্তুষ্ট হ'ব। পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে ঘৰুৱা সমস্যা সমাধান কৰিলে সোনকালে নিয়ন্ত্ৰণত আহিব বুলি কৈছে। গতিকে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে ঘৰখনৰ প্ৰব্লেমখিনি ছল্ভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। প্ৰেমৰ লগত জড়িত হৈ সময় বেছি নকৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব লাগে। বৰ্তমান স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে সুষম খাদ্যৰ লগতে শাৰীৰিক কাৰ্যকলাপ আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিব লাগে। সুষম খাদ্য খাব লাগিব, শাৰীৰিক কাৰ্যকলাপ আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে। তেতিয়াহে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অনুকূল ফলাফল দেখিব, আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব বজাই ৰাখিব, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু লাকি নম্বৰ হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, জয় শনিদেৱ লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি এই সময়ত কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ সময়, কিন্তু ইয়াৰ ফলত ইতিবাচক ফলো পোৱা যাব। গতিকে মানসিক চাপ বেছি নকৰিব আৰু কিছু সময় আত্মনিৰীক্ষণত কটাব। পৰিৱৰ্তিত পৰিৱেশৰ পৰা ভিত্তি কৰি আপুনি প্ৰস্তুত কৰা নীতিসমূহ বিশেষকৈ সফল বুলি প্ৰমাণিত হ'ব পাৰে। আজি আপোনালোকৰ ধৈৰ্য আৰু বুজাবুজি আজি ভাল ফল দিব। ধ্যান ৰাখিব লাগিব, সচেতন হওক। সৰু ভুল এটাই আজি আপোনালোকৰ সন্মুখত আপোনালোকক লজ্জিত কৰিব পাৰে। গতিকে সৰু সৰু ভুলবোৰ আপোনালোকে কমাবৰ বাবে চেষ্টা কৰিব লাগিব। কিছু সময় নিসংগতা বা আধ্যাত্মিক স্থানত কটাওক, ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব বুলি কৈছে। এই সময়খিনিত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ দৰে বিশেষকৈ নিজৰ সময়খিনি বুদ্ধিমানৰূপে ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে ছাকচেছ হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগৰ এই সময়খিনি ভাল সময়। বাকী থকা কামে গতি লাভ কৰিব। প্ৰচাৰ বৃদ্ধি কৰক। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত কনফিউজন লাগিলে, ডাউট থাকিলে, কিছুমান সন্দেহ থাকিলে ছিনিয়ৰসকলৰ পৰামৰ্শ লোৱাটো ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ভাল হ'ব। নিয়োজিত ব্যক্তিসকলে বদলি বা স্থানান্তৰৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে আলোচনা কৰিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ প্ৰচেষ্টা ঘৰখনৰ পৰিৱেশটো উন্নত কৰিব। অবিবাহিত ব্যক্তিয়ে ভাল সম্পৰ্ক বিচাৰি পাব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান আপোনালোকৰ পেটৰ বিষ, এচিডিটি থাকিব পাৰে। স্বাস্থ্যৰ প্ৰতি অৱহেলা পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আপোনালোকৰ দৈনন্দিন কাম কাজত কিছু নতুনত্ব আনিব। ইয়াৰ ফলত এক সুখকৰ পৰিৱেশৰ সৃষ্টি হ'ব। চলি থকা যিকোনো চিন্তা বা মানসিক চাপৰ পৰা উপশম পাব। এই সময়ছোৱাত অতিৰিক্ত উপাৰ্জনৰ সম্ভাৱনা আছে। প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলে শৃংখলা বজাই ৰাখিব পাৰিব। অপ্ৰীতিকৰ খবৰ পালে আপুনি হতাশ অনুভৱ কৰিব পাৰে। ঘৰত অত্যধিক হস্তক্ষেপ বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ সদস্যক বিচলিত কৰাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। পৰিয়াল আৰু সন্তানৰ সৈতে কিছু সময় কটাব লাগে। বিবাহিত লোকসকলে তেওঁলোকৰ সমস্যাবোৰ বুজিব লাগে আৰু তেওঁলোকক সহায় কৰিব লাগে সাধ্য অনুসৰি। কৰ্মৰ ক্ষেত্ৰত আপুনি এটা গুৰুত্বপূৰ্ণ এছাইনমেণ্ট পাব পাৰে, গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে, যি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতি সাধন কৰিব। পৰিৱৰ্তনৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা হ'ব। আজি আপোনালোকৰ কৰ্মনীতি উন্নত কৰক। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত কৰ্মস্থলীৰ সহকৰ্মী এজনৰ বাবে আপুনি লাজৰ সন্মুখীন হ'বলগীয়াও পৰিস্থিতি হ'ব পাৰে বুলি কৈছে। গতিকে অলপ মিথুন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব লাগিব কৰ্মস্থলীত। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহে দিনটোৰ মধ্যভাগৰ পৰা শেষৰ ফালেও আপোনালোকক কৈছে যে ঘৰখনত শৃংখলা বজাই ৰাখিব পাৰিব। শুভ অনুষ্ঠানৰ বিষয়ে ঘৰতে কিছু লোকৰ আলোচনাও হ'ব পাৰে। ঘৰখনৰ মানুহখিনিৰ লগত মিলা প্ৰীতি ভাৱ ৰাখিব আৰু ঘৰখনৰ মানুহখিনি যেতিয়া ইজনে সিজনৰ অনুভৱক বুজি পাব, সন্মান কৰিব, ঘৰখনৰ পৰিৱেশটো উন্নত হ'ব। যদি ইজনে সিজনৰ অনুভৱক বুজি নাপায়, আজিৰ দিনটোত বিশৃংখল পৰিৱেশ সৃষ্টি হ'ব পাৰে, তৰ্ক পেচাল হ'ব পাৰে। মানসিক চাপৰ ফলত কিছু লোকৰ কিন্তু মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় চিন্তা আপোনালোকে পৰিহাৰ কৰিব লাগিব। টোপনিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। মানসিক টেনশ্যন বেছিকৈ লৈ নাথাকিব। শুভ ৰং হ'ব আকাশ নীলা ৰং আৰু লাকি নম্বৰ হ'ব আপোনালোকৰ বাবে 4। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে দিনটো
সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, যদি আপুনি কোনো বাহন বা কোনো মূল্যৱান বস্তু ক্ৰয় কৰিম বুলি যদি ভাবিছে তেন্তে অতি সাৱধানে আপোনালোকে ক্ৰয় কৰিব লাগিব, নহ'লে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। মানসিক চাপ বেছি আপোনালোকে নকৰিব আৰু কিছু সময় আত্মনিৰীক্ষণত কটাব। পৰিৱৰ্তিত পৰিৱেশৰ ওপৰত ভিত্তি কৰি আপুনি প্ৰস্তুত কৰা নীতিসমূহ সফল বুলি প্ৰমাণিত হ'ব পাৰে। আজি আপোনালোকৰ ধৈৰ্য আৰু বুজাবুজিয়ে আজি ভাল ফল দিব। ধ্যান ৰাখিব লাগিব, দিনটোৰ প্ৰথম ভাগত সচেতন হওক, সৰু ভুলতে আনৰ সন্মুখত আপোনালোকক লজ্জিত কৰিব পাৰে। কিছু সময় নিসংগতা বা আধ্যাত্মিক স্থানত কটাওক, ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব। বিশেষকৈ আজি যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ লগে লগে নিজৰ সময়খিনি বুদ্ধিমানভাৱে ব্যৱহাৰ কৰি আগবাঢ়িব লাগিব। ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটো ভাল সময়, বাকী থকা কামে গতি লাভ কৰিব। প্ৰচাৰ বৃদ্ধি কৰক, কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত জনা শুনা মানুহৰ পৰা পৰামৰ্শ লওক। নিয়োজিত ব্যক্তিসকলে বদলি বা স্থানান্তৰৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে আলোচনা কৰিব পাৰে। আজি আপোনালোকৰ প্ৰচেষ্টাই ঘৰখনৰ পৰিৱেশ উন্নত কৰিব। অবিবাহিত ব্যক্তিয়ে ভাল সম্পৰ্ক বিচাৰি পাব পাৰে। আজি সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ উঠিব। পেটৰ বিষ, এচিডিটিৰ সমস্যা থাকিব পাৰে। স্বাস্থ্যৰ প্ৰতি অৱহেলাৰ পৰিস্থিতি বিশেষকৈ বেয়া কৰি তুলিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ দৈনন্দিন কাম কাজত কিছু আপোনালোকৰ নতুনত্ব আনিব। ইয়াৰ ফলত এক সুখকৰ পৰিৱেশৰ সৃষ্টি হ'ব। চলি থকা যিকোনো চিন্তা বা মানসিক চাপৰ পৰা উপশম পাব। এই সময়ছোৱাত কৈছে যে অতিৰিক্ত উপাৰ্জনৰ সম্ভাৱনা আছে। প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলে শৃংখলা বজাই ৰাখিব লাগিব। অপ্ৰীতিকৰ খবৰ পালে আপুনি হতাশ অনুভৱ কৰিব পাৰে। ঘৰখনত অত্যধিক হস্তক্ষেপে পৰিয়ালৰ সদস্যক বিচলিত কৰাব পাৰে। আজি পৰিয়াল আৰু সন্তানৰ সৈতে জড়িত কিছু সময় তেওঁলোকৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাব। তেওঁলোকৰ সমস্যা বুজিব আৰু তেওঁলোকক সহায় কৰিব। কৰ্মৰ ক্ষেত্ৰত আপুনি এটা গুৰুত্বপূৰ্ণ এছাইনমেণ্ট লাভ কৰিব পাৰে, যি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত সাধন কৰিব। ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা হ'ব পাৰে। আজি আপোনালোকৰ কৰ্মনীতি উন্নত কৰক। কৰ্মস্থলীৰ সহকৰ্মী এজনৰ বাবে আপুনি লাভৰ সন্মুখীন হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু স্নেহে ঘৰখনৰ সুশৃংখলা বজাই ৰাখিব পাৰিব। শুভ অনুষ্ঠানৰ বিষয়ে ঘৰতে আলোচনা হ'ব পাৰে। স্বাস্থ্য ভালে হ'ব, কিন্তু মানসিক চাপৰ ফলত মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আজি শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। সিংহ ৰাশি জাতক জাতিকাসকলৰ গ্ৰহৰ বৰ্তমান যি অৱস্থান অনুকূল। আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে। আপুনি বিশেষভাৱে ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি প্ৰবল হ'ব, যি আপোনালোকৰ ভিতৰত শান্তি আনিব, শক্তি অনুভৱ কৰিহে আনিব বুলি কৈছে। নিজৰ বাবে বজাৰ কৰিবলৈ মন যাব পাৰে। যদি কোনো চৰকাৰী কাৰ্যবিধি চলি আছে তেন্তে সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক। বন্ধু বা আত্মীয় আচৰণে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইতিবাচক দৃষ্টিভংগী বৰ্তমান সময়ত বজাই ৰাখক। আজি ভূমি সম্পৰ্কে যিকোনো কাম আজি পিছুৱাই দিলে ভাল হ'ব। আজি ব্যৱসায় সম্পৰ্কে যিকোনো সিদ্ধান্ত অতি সাৱধানে লওক বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় কামত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। এই সময়খিনি নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। আজি আপোনালোকৰ আত্মীয় আচৰণে কিছু আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিছুমান অপ্ৰয়োজনীয় খৰচ বাঢ়িব, কিন্তু সামৰ্থ্যতকৈ অধিক ঋণ লোৱাৰ পৰা বিৰত থাকক। ধাৰলৈ বেছি টকা পইচা নল'ব। আজি ব্যৱসায়িক অংশীদাৰৰ সৈতে চলি থকা ভুল বুজাবুজি সমাধান হ'ব বুলি কৈছে। সম্পৰ্ক উন্নত হ'ব। বৈবাহিক জীৱন আৰু প্ৰেমৰ সম্পৰ্ক দুয়োটাতে সমন্বয় বজাই ৰাখিবলৈ তেওঁলোকৰ বাবে সময় উৎসৰ্গ কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহ থাকিব, যিয়ে আপোনালোকৰ কৰ্মৰ দক্ষতাত প্ৰভাৱ পেলাব পাৰে বুলি কৈছে। দীৰ্ঘম্যাদী বিষয়বোৰ আলোচনা হ'ব আৰু আপোনালোকৰ শান্ত মনোভাৱে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি শিশুসকলে বা ল'ৰা ছোৱালীসকলে অনুশাসিত হৈ থাকিব আৰু পঢ়া শুনাত মনোনিৱেশ কৰিব। বজাৰ কৰা ইত্যাদিও উপভোগ্য হ'ব বুলি কৈছে। ধৈৰ্য আৰু ভাৰসাম্য আজি আপোনালোকৰ পক্ষ থাকিব। কোনো প্ৰতিকূল পৰিস্থিতিত হৃদয় বা মনটো ভাঙিব নালাগে। ইতিবাচক হৈ থাকক আৰু বৰ্তমান পৰিস্থিতিৰ ওপৰত আপোনালোকৰ শক্তি কেন্দ্ৰভূত কৰক। নিজৰ কঠোৰ কথাবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদত পৰিব নালাগে। তৰ্ক পেচাল একেবাৰে কৰিব নালাগে। বাকী থকা ব্যৱসায়িক যি কাম আছে বিষয়বোৰ সম্পূৰ্ণ হ'ব, কিন্তু আয়কৰ আৰু বিক্ৰী কৰ হিচাপত স্বচ্ছতা বজাই ৰাখক। কিছুমান বিৰোধী আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰাখিলে আপোনালোকৰ কামৰ অগ্ৰগতিত সহায় হ'ব। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব, যাৰ ফলত ঘৰত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিব পাৰিব। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত শৰীৰত কোনো এটা অংশত সংক্ৰমণ হ'লে ফুলি উঠিব পাৰে। গতিকে উপযুক্ত চিকিৎসা বিচৰাটো প্ৰয়োজন আছে, যিসকলৰ এটা সমস্যা চলি আছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ সিংহ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় শনিদেৱ। ওম নমঃ শিৱায়। কন্যা ৰাশি, আজি গ্ৰহৰ অৱস্থানে এই সময়ত আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰি আছে। ঋণ লোৱা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ধৰ্মীয় বা আধ্যাত্মিক কামত সময় কটালে আপোনালোকৰ অতি ইতিবাচক অনুভৱ কৰিব। বিবাহৰ যোগ্যসকলে হয়তো ভাল খবৰ পাব পাৰে। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'বলৈ কৈছে, নহ'লে কোনোবাই আপোনালোকক উল্লেখযোগ্য লাভৰ প্ৰলোভনত প্ৰতাৰণা কৰিব পাৰে। চুবুৰীয়া বা আত্মীয়ৰ লগত শত্ৰুতা বৃদ্ধি কৰিলে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। নিজৰ ইগ' কমাই দিয়াটো গুৰুত্বপূৰ্ণ।
বৰ্তমান পৰিস্থিতিত আপোনালোকৰ ব্যৱসায়ত ভালদৰে মনোনিৱেশ কৰক। এতিয়া কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ অনুকূল সময় নহয়। নিয়োজিত লোকসকলে ঘৰৰ পৰা নিজৰ কাৰ্যালয় পৰিচালনাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব পাৰে। আজি বাহিৰৰ মানুহৰ হস্তক্ষেপ ঘৰখনৰ ব্যৱস্থাত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ ফালৰ পৰা অলপ বুজাবুজি কৰিলে ঘৰখনত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিব পাৰিব। স্বাস্থ্যৰ প্ৰতি দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ অসাৱধান নহ'ব। গেছ আৰু বদ হজমৰ সমস্যা হ'ব পাৰে। কিছু লোকৰ গাঁঠি বিষয়েও অশান্তি দিব পাৰে। আজি লাভজনক সময় হ'ব দিনটো মধ্যভাগৰ পৰা কিছু এই সময়খিনিত পৰিকল্পনাৰ প্ৰয়োজন হ'ব। কোনোবা ভাই বা কোনোবা পিতৃৰ নিৰ্দেশনাত আপোনালোকৰ কিছু কামৰ সমাধান হ'ব পাৰে। প্ৰব্লেমখিনি ছল্ভ হ'ব, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব বুলি কৈছে। আজি আপোনালোকৰ ল'ৰা ছোৱালী শিক্ষাৰ লগত জড়িত কিছুমান উপকাৰী পৰিকল্পনা সম্পূৰ্ণ হ'ব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। যিকোনো ধৰণৰ ভ্ৰমণ বা আন্দোলনৰ সময়ত আপোনালোকৰ সামগ্ৰীৰ যত্ন লওক বুলি কৈছে। ভূমি সম্পৰ্কীয় কাগজ পত্ৰত লিপ্ত হোৱাৰ আগতে ভালদৰে তদন্ত কৰক। সৰু ভুল এটা আপোনালোকৰ ডাঙৰ বিবাদৰ সৃষ্টি কৰিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত আপোনালোকৰ ব্যৱসায়ত নতুন কৃতিত্ব আপোনালোকৰ বাবে অপেক্ষা কৰিছে। যদিও এটা বিশেষ প্ৰকল্পত কিছু বাধা আহিব পাৰে, তথাপি সেইবোৰ বুদ্ধিমানৰ দৰে সমাধান কৰিবলৈ সক্ষম হ'ব। নিজৰ কামবোৰ গোপনীয় কৰি ৰখাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ বৈবাহিক জীৱনত সৰু সৰু কথাবোৰক আওকাণ কৰি বুদ্ধিমানৰূপে কাম কৰক, নহ'লে ইয়াৰ প্ৰভাৱ ঘৰখনৰ ওপৰতো পৰিব পাৰে। মূৰৰ বিষ, মাইগ্ৰেনৰ সম্ভৱ। এই সময়ত অতি সাৱধানে গাড়ী চলাওক বুলি কৈছে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তুলা ৰাশি, এই সময় সৌভাগ্যৰ। কিছু পৰিৱৰ্তনৰ দিশত কাম আগবাঢ়িব। পাৰিবাৰিক বিষয় এটাৰ ওপৰত আলোচনা কৰিলে ইতিবাচক ফল পোৱা যাব। এটা প্ৰকল্প সম্পূৰ্ণ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে গৌৰৱ অনুভৱ কৰিব। আনৰ কথাত অন্ধভাৱে বিশ্বাস নকৰিব। আজি আপোনালোকৰ খং আৰু খৰখেদাই কেতিয়াবা সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছু সময় আত্মনিৰীক্ষণত কটাওক। ইয়াৰ ফলত আপোনালোকৰ সঠিক আৰু ভুলৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাৰ ক্ষমতা বৃদ্ধি পাব। এই সময়ত কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি অতিকৈ গুৰুত্বপূৰ্ণ, অন্যথা কোনোবা বাহিৰৰ মানুহে আপোনালোকৰ পৰিস্থিতিত ব্যাঘাত জন্মাব পাৰে। ইলেক্ট্ৰনিক সামগ্ৰীৰ সৈতে লেনদেন কৰাৰ ব্যৱসায়সমূহ লাভজনক হ'ব। কাৰ্যালয়ত ফাটসমূহ সংগঠিত কৰি ৰখাৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ ঘৰতে থাকিব। বন্ধু বা পৰিয়ালৰ সৈতে ভ্ৰমণৰ কিছু লোকৰ সম্ভৱ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। জ্বৰ আৰু শৰীৰৰ বিষৰ দৰে সমস্যা বাঢ়িব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত আজি সাৱধানে আগবাঢ়িব লাগে। এই সাৱধানতাই আপোনালোকক বিপদৰ পৰা ৰক্ষা কৰিব। নিজৰ আচৰণ আৰু ইতিবাচক চিন্তাধাৰা ৰাখক। অভিজ্ঞ লোকৰ সংগ আপোনাক নতুন দিশ দিব। আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহে আপোনালোকৰ স্বভাৱক অধিক নম্ৰ কৰি তুলিব। আজি আপোনালোকৰ খং আৰু জেদিতাৰ নিয়ন্ত্ৰণ কৰক। ভাই ভনীৰ লগত ভুল বুজাবুজিয়ে সম্পৰ্ক বেয়া কৰি তুলিব পাৰে। শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰক। অবৈধ কামত জড়িত হ'লে আপুনি বিপদত পৰিব পাৰে। ব্যৱসায়িক সমস্যা ইটোৰ পিছত সিটো আপোনালোকৰ হ'ব পাৰে, সেইবোৰ সদায় সমাধান হ'ব পাৰে বুলি কৈছে। চেষ্টা কৰক। আজি আপোনালোকৰ বাকপটুতা আৰু দক্ষতাই আজি আপোনালোকৰ বিৰোধীৰ কু অভিপ্ৰায়ক বিফল কৰিব। যদি আপুনি সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেন্তে কৈছে যে অলপ বেছি সময় অপেক্ষা কৰক। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে চলি থকা ভুল বুজাবুজিৰো সমাধান হ'ব। আপোনালোকৰ সম্পৰ্ক আন্তৰিক হৈ পৰিব। আপোনালোকৰ সম্পৰ্কত বুজাবুজি আহিব। প্ৰেমৰ সম্পৰ্কবোৰ দিনটোৰ দ্বিতীয়াৰ্ধৰ প্ৰথম ভাগত মধুৰ হৈ থাকিব। আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে সংগঠিত ৰুটিনে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব। যোগ আৰু ধ্যান আপোনালোকৰ দৈনন্দিন জীৱনত কিছু অন্তৰ্ভুক্ত কৰক। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, আপুনি আপোনালোকৰ ব্যক্তিগত কাম কাজৰ প্ৰতি উৎসাহী অনুভৱ কৰিব। আৰ্থিক কাম সময়মতে সম্পূৰ্ণ হ'ব। দিনটো প্ৰথম ভাগত আপোনালোকৰ সন্তানৰ পৰা ভাল খবৰ আহিলে আপোনালোকৰ ঘৰলৈ এক সুখৰ পৰিৱেশ কঢ়িয়াই আনিব। বিদেশ ভ্ৰমণ বিশেষকৈ কৰিবলৈ আগ্ৰহীসকলে পাৰিবাৰিক ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। অতিমাত্ৰা কাম কৰিলে খিংখিঙীয়া এটা হ'ব পাৰে। নিজকে পোহৰ আৰু সুখী কৰি ৰাখিবলৈ সৃষ্টিশীল কামত কিছু সময় উৎসৰ্গা কৰক। যুৱক যুৱতীসকলে বেয়া অভ্যাস আৰু বেয়া সংগ পৰিহাৰ কৰিব লাগে। বেয়া লগ সংগৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে। এই সময়খিনিত নহ'লে তেওঁলোকে কিছুমান কৃতিত্ব হেৰুৱাব পাৰে। দিনটো প্ৰথম ভাগত ব্যৱসায়ত গুণগত মান বজাই ৰাখিবলৈ অধিক প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব। কৰ্মৰ ক্ষেত্ৰত কৈছে যে আপোনালোকৰ উপস্থিতিয়ে কৰ্মচাৰীসকলৰ দক্ষতা বজাই ৰাখিব। আয়ৰ উৎসৱো আপোনালোকৰ কিছু লোকৰ বৃদ্ধি পাব। যন্ত্ৰপাতি মটৰ অংশৰ সৈতে জড়িত কামে যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় উপভোগ কৰিব কিছু লোকে। বিপৰীত লিংগৰ বন্ধুক লগ পালে হয়তো আপোনালোকৰ ভাল লগা স্মৃতিবোৰ ঘূৰি আহিব পাৰে, কিন্তু অলপ সাৱধান হ'ব প্ৰতিটো খোজতে প্ৰতিটো আপোনালোকে পৰিস্থিতিতে।
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰৰ বাবে ডিঙিৰ বিষ, কাহ, চৰ্দি আদি অনুভৱ কৰিব পাৰে। গাফিলতি পৰিহাৰ কৰক, তৎক্ষণাত চিকিৎসা ব্যৱস্থা কৰক হেল্থৰ যদি প্ৰব্লেম চলি আছে। বৃশ্চিক ৰাশি লোকসকলৰ বাবে কৈছে যে দিনটো মধ্যভাগৰ পৰা গ্ৰহৰ অৱস্থান ইতিবাচকভাৱে স্থানান্তৰিত হৈছে। ভাল সুযোগৰ সুবিধা ল'বলৈ সক্ৰিয় হ'ব লাগিব। ভাল সুবিধা ল'বলৈ হ'লে আপুনি এক্টিভ থাকিব লাগিব, সক্ৰিয় থাকিব লাগিব বুলি কৈছে। আপুনি নতুন তথ্য আহৰণৰ প্ৰতি আগ্ৰহী হ'ব, যি আপোনালোকৰ জ্ঞান আৰু ব্যক্তিত্ব দুয়োটাকে বৃদ্ধি কৰিব। ক'ৰবাত টকা পইচা আবদ্ধ হৈ থাকিলে আদায় কৰা সম্ভৱ। আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু সৰু সৰু বিষয়বোৰক আওকাণ কৰক। খং আৰু আৱেগক নিয়ন্ত্ৰণ কৰিলে শান্তি বজাই ৰাখিব পাৰিব। চফৰৰ ফলত অপ্ৰয়োজনীয় খৰচৰ হ'ব পাৰে, গতিকে অলপ সাৱধান হ'ব লাগিব। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত এটা ব্যৱসায়িক চুক্তি, ডাঙৰ এটা ব্যৱসায়িক চুক্তি চূড়ান্ত হ'ব পাৰে কিছু লোকৰ। আজি ব্যৱসায়িক দলৰ সৈতে যোগাযোগত থাকক। কাৰ্যালয়ত বা কৰ্মক্ষেত্ৰত দল হিচাপে কাম কৰিলে লাভজনক হ'ব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিবলৈ দিছে। বৰ্তমান কোনো চৰকাৰী ভ্ৰমণৰ বাবে অনুকূল সময় নহয়। পাৰিবাৰিক সম্পৰ্ক উন্নত হ'ব বুলি কৈছে। বহুদিনৰ মূৰত আত্মীয়ক লগ পালে আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আনন্দৰ সৃষ্টি হ'ব। পুৰণি স্বাস্থ্যজনিত সমস্যা এটা উদ্ভৱ হ'ব পাৰে। অসাৱধানতাৰ পৰিহাৰ কৰি চিকিৎসকৰ পৰামৰ্শ লওক। ভাল প্ৰতিফলন দেখিবলৈ নিশ্চয়কৈ সক্ষম হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধন্যবাদ। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত আইডিয়া শ্বেয়াৰ কৰিলে আপুনি সুখী হৈ থাকিব। পৰিয়ালৰ আৰামৰ বাবে, ঘৰখনৰ সুবিধাৰ বাবে বজাৰ কৰাটো সম্ভৱ। আজি খৰচ বেছি অনুভৱ নহ'ব। দুপৰীয়া আপুনি হয়তো কিছু ভাল খবৰ পাব পাৰে, যি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ঘৰৰ পৰা এটা গুৰুত্বপূৰ্ণ কথা লিক হ'ব পাৰে, যাৰ ফলত ঘৰখনৰ ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে। গতিকে ঘৰখনৰ কথাবোৰ সকলোকে ক'ব নালাগে। নেতিবাচক হোৱাৰ পৰিৱৰ্তে পৰিস্থিতিৰ সন্মুখীন হওক। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক আওকাণ নকৰিব। তেওঁলোকৰ পৰামৰ্শ, তেওঁলোকৰ গাইডেন্সখিনি ফ'ল' কৰক। শ্বেয়াৰ বজাৰত বুদ্ধিমানৰূপে বিনিয়োগ কৰিব লাগিব। সাৱধানে বিনিয়োগ কৰিলে ভাল হ'ব, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। আজি ব্যৱসায়িক ব্যৱস্থাত পৰিৱৰ্তন প্ৰচেষ্টাৰ তীব্ৰতৰ হ'ব। আজি কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক থাকিলে তেওঁলোকৰ দক্ষতা বৃদ্ধি পাব। কিন্তু সময়মতে অৰ্ডাৰ ডেলিভাৰী কৰিব নোৱাৰিলে হেঁচা পৰিব পাৰে। একে সময়তে স্বামী স্ত্ৰী বা পৰিয়ালৰ সৈতে সময় কটালে পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। আজি প্ৰেমৰ সম্পৰ্ক ঘনিষ্ঠতা বজাই ৰাখিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক ব্যস্ততাই ক্লান্তি আৰু অনিন্দাৰ বৃদ্ধি কৰিব পাৰে। ধ্যান ধাৰণাৰ বাবে দিনটো প্ৰথম ভাগৰ পৰা সময় উৎসৰ্গ কৰক বুলি কৈছে। আজি ঘনিষ্ঠ বন্ধুৰ সহায়ত স্থবিৰ হৈ থকা প্ৰকল্প পুনৰ আৰম্ভ হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ হেৰুৱাৰ যি আত্মবিশ্বাস পুনৰ ঘূৰি আহিব। যুৱক যুৱতীসকলে বৰ্তমান সময়ত মনত ৰাখিব, কেৰিয়াৰ সম্পৰ্কে যিকোনো চিন্তাৰ সমাধান বিচাৰি পাব। আজি আপোনালোকৰ আচৰণত নমনীয়তা বজাই ৰাখক। আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক বুলি কৈছে। অত্যধিক ব্যৱহাৰিক হোৱাৰ বাবে আপোনালোকৰ সম্পৰ্কবোৰ বেয়া হ'ব পাৰে। আপুনি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি ব্যস্ত থাকিব। ইয়াৰ বাবে কামবোৰ পিছুৱাই দিবলগীয়াৰ চিন্তা হ'ব পাৰে বুলি কৈছে। আজি অংশীদাৰিত্ব সম্পৰ্কে কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰক। যিকোনো আৰ্থিক কামত অত্যন্ত সাৱধানতাৰ প্ৰয়োজন আছে। গুৰুত্ব আৰু বিশেষকৈ দায়িত্বশীলভাৱে কাম সম্পূৰ্ণ কৰিলে কৰ্মৰ ক্ষেত্ৰত শৃংখলা বজাই ৰাখিব পাৰিব। ঘৰখনৰ পৰিৱেশো দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনি সুখদায়ক আৰু বিশেষকৈ শান্ত হ'ব। পুৰণি বন্ধুক লগ পালে হয়তো পুৰণি স্মৃতিবোৰ ঘূৰি আহিব। আজি আপোনালোকৰ স্বাস্থ্য ভালে হ'ব, কিন্তু আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ যোগ আৰু প্ৰাণায়ামত মনোনিৱেশ কৰিব লাগিব বুলি কৈছে। নিশ্চয়কৈ ধনু ৰাশিৰ জাতক জাতিকাসকলে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছে, সেই ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আপুনি ভাল খবৰ পালে বিশেষকৈ সুখী অনুভৱ কৰিব, যেনে কোনো ঘনিষ্ঠ আত্মীয় আগমন, যি আপোনালোকৰ মনলৈ আনন্দ কঢ়িয়াই আনিব পাৰে, বা কোনো ব্যক্তিয়ে যদি ভাল কামত ছাকচেছ হয় ঘৰখনৰ, তেন্তে আনন্দ কঢ়িয়াই আনিব। পাৰিবাৰিক ভ্ৰমণৰ পৰিকল্পনা কিছুলোকে কৰিব পাৰে। চুবুৰীৰ বিবাদ সমাধান কৰিলে সম্পৰ্ক বৃদ্ধি পাব। আজি কোনো প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ আত্মবিশ্বাস দুৰ্বল হ'বলৈ একেবাৰে দিব নালাগে। প্ৰতিটো চিটুৱেশ্যনতে নিজৰ আত্মবিশ্বাস মনোবল কৰি ৰাখক। কোনোবাই ধৰ্মীয় কাম কাজৰ নামত আপোনাৰ পৰা ধন আদায় কৰিব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ আৰ্থিক সিদ্ধান্ত একেবাৰে গ্ৰহণ নকৰিব। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত অগ্ৰগতি লাভ কৰিবলৈ হ'লে আপোনালোকৰ যোগাযোগৰ সৈতে আপোনালোকৰ সমন্বয় বৃদ্ধি কৰিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত কৰ্মক্ষেত্ৰত অনুশাসন আৰু নিয়ম সুদৃঢ় কৰিব লাগিব। কাৰ্যালয়ত ফাইল বা যিখিনি কাগজ পত্ৰ নথি পত্ৰ আপোনালোকে সকলোৱে বিশেষকৈ নিখুঁত ক্ৰমত আপোনালোকে ৰাখক। এই সময়খিনিত কৈছে যে নতুন বস্তু ক্ৰয় কৰিলে বা কিনিলে পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। ক্লান্তি আৰু প্ৰদূষণে মূৰৰ বিষ আৰু ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে বা বৃদ্ধি কৰিব পাৰে। বৰ্তমান সময়ত গাফিলতি পৰিহাৰ কৰি নিজৰ যত্ন ল'ব লাগিব। সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো কিছুলোকে বিশেষকৈ অনুকূল ফলাফল পাব বুলি কৈছে। নিশ্চিত হোৱাটো লাভজনক হ'ব। ঘৰত আৰু কৰ্মৰ ক্ষেত্ৰত ভাল সমন্বয়ও থাকিব। যদি কোনো জটিল পাৰিবাৰিক বিষয় হয় তেন্তে হয়তো আজি সমাধান হ'ব পাৰে। ধ্যান ৰাখিব লাগিব। কিছুমান
অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে, যিবোৰ কমাবলৈ অলপ কঠিন হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত পিতৃ মাতৃ বা তেওঁলোকৰ দৰে কোনোবা এজনৰ পৰামৰ্শক আওকাণ নকৰিব। অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক। ব্যৱসায়ত থকা যিখিনি বাধাসমূহ দূৰ হ'ব, কিছুমান নতুন কামৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা হ'ব। শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটৰ সৈতে জড়িত কামত সফলতা কিছুলোকে পাব, কিন্তু বিত্তীয় সন্দৰ্ভত কাৰোৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। টকা পইচাৰ ক্ষেত্ৰত স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে বা বুজাবুজিৰ জৰিয়তে ঘৰখনৰ যি ব্যৱস্থাটো বাতাবৰণটো ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনি ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো জৰুৰী বা প্ৰয়োজন। মানসিক চাপ আৰু ক্লান্তিৰ ফলত দুৰ্বলতা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে ধ্যান ৰাখিব লাগিব। মনোবল আপোনালোকে ষ্ট্ৰং কৰি ৰাখিব লাগিব, মনোবল আপোনালোকে মজবুত কৰি ৰাখিব লাগিব। ভাগ্যৰ ৰং গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু যিকোনো কামৰ সমৰ্পণে আপোনালোকক নিশ্চিতভাৱে আপোনালোকৰ লক্ষ্যলৈ লৈ যাব। আপুনি হয়তো আধ্যাত্মিক ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিক লগ পাব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব। যদি কোনো কিবা এটা সমস্যা হয়, তেন্তে সেইবোৰ আপোনালোকৰ পৰিয়ালৰ আত্মীয়সকলৰ লগত বিশেষকৈ সেইখিনি শ্বেয়াৰ কৰক বা মনৰ ভাৱখিনি প্ৰকাশ কৰক। খং আৰু অসাৱধানতাৰ দৰে অভ্যাস উন্নত কৰিব লাগিব। ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত মতানৈক্য হ'ব পাৰে বুলি কৈছে। আনৰ বাবেও আৰ্থিক লোকচানৰ সম্ভাৱনা আছে হোৱাৰ, গতিকে ধ্যান ৰাখিব। ব্যৱসায়ত বিত্তীয় সিদ্ধান্ত লোৱাৰ বাবে এই সময়খিনি অনুকূল। অৱশ্যে আজি যিকোনো নতুন কাম পিছুৱাই দিয়ক আৰু বিনিয়োগৰ পৰা বিৰত থাকক। মহিলাসকলে লাভজনক কেৰিয়াৰ গঢ়ি তুলিব। চৰকাৰী চাকৰিত থকাসকলে অফিচৰ কাৰোবাৰ লগত তৰ্ক বিতৰ্ক এৰাই চলিব লাগে। বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব। ঘনিষ্ঠ লোকৰ সৈতে ভাৱৰ আদান প্ৰদান কৰিলে সকলোৰে মাজত সুখ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। অত্যধিক কামৰ ফলত ক্লান্তি আৰু দুৰ্বলতা বাঢ়িব পাৰে। জিৰণি লওক আৰু সুষম খাদ্য বজাই ৰাখক। আজি সুখৰ দিন হ'ব। আজি আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবলে আপোনাক এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। দিনটোৰ মধ্যভাগৰ সময়খিনিত নতুন বন্ধুত্ব গঢ় লৈ উঠিব পাৰে কিছুলোকৰ। ঘৰখনৰ ৰক্ষণাবেক্ষণৰ পৰিকল্পনাত আপুনি পৰিয়ালৰ পৰা সহায় লাভ কৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত দৃঢ় আত্মবিশ্বাস বজাই ৰাখক। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত পৰিয়ালৰ অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্যসকলৰ পৰা কি কৈছে আপোনালোকক পৰামৰ্শ ল'বলৈ কৈছে। লাভজনক হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ ছিনিয়ৰসকলৰ সৈতে বিশেষকৈ তৰ্ক পেচাল কৰিব নালাগে। টান পৰাৰ পৰা বিৰত থাকিব লাগে। বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত ব্যক্তিগত মানসিক চাপে আপোনালোকৰ ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰভাৱ পেলাবলৈ নিদিব। সময়মতে অৰ্ডাৰ সম্পূৰ্ণ কৰিলে বজাৰত আপোনালোকৰ সুনাম শক্তিশালী হ'ব বুলি কৈছে। যিকোনো নতুন সিদ্ধান্ত লোৱাৰ আগতে সঠিক নিৰ্দেশনা অতিকৈ প্ৰয়োজনীয়। ঊৰ্ধ্বতন বিষয়ৰ পৰা পোৱা পৰামৰ্শ আপোনালোকৰ বাবে লাভজনক হ'ব বুলি কৈছে। আজিৰ দিনটোত বৈবাহিক সম্পৰ্ক সুষম হৈ থাকিব। ব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় যোগাৰ কৰিলে বা সময় উলিয়ালে ঘৰখনৰ সুখৰ পৰিৱেশ আপোনালোকে বজাই ৰাখিব পাৰিব বুলি কৈছে। মনত ৰাখিব, নিজৰ ঘৰখনৰ মানুহৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। বতৰৰ বাবে ডিঙি আৰু বুকুৰ সংক্ৰমণে কিছুলোকক সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে কাহ বা কফ হ'ব পাৰে, বাঢ়িব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ সিংহ ৰাশিৰ যিসকল জাতক জাতিকা আছে, নিজৰ লগতে ঘৰখনৰ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। চকু আগত দেখি থকা কিছুমান সমস্যা আপোনালোকে সমাধান কৰিবৰ বাবে চেষ্টা কৰক। নিজৰ যিখিনি কৰণীয় কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধন্যবাদ। এবাৰ আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। অভিজ্ঞ লোকৰ সৈতে থাকিলে ইতিবাচক অভিজ্ঞতা আৰু শিক্ষণ লাভ কৰিব। ইয়াৰ দ্বাৰা কঠিন সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। বিশেষকৈ এই সময়খিনি সম্পত্তি সম্পৰ্কে যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ এই সময়খিনি ভাল। ঘৰুৱাৰ বস্তু এটা ক্ৰয় কৰিব পাৰে। সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। যিকোনো ক্ষেত্ৰতে আজি কোনো প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকক। কথা দিওঁতে বহুত বেছি সাৱধানে দিব লাগিব বুলি কৈছে, কিয়নো ইয়াৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। সেইবোৰ পূৰণ কৰাটো কঠিন হ'ব পাৰে। যুৱক যুৱতীসকলে হয়তো ভৱিষ্যতক লৈ মানসিক চাপত দিনটো প্ৰথম ভাগত ভুগিব পাৰে, গতিকে সেইবোৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। সম্পত্তি সম্পৰ্কে যিকোনো ব্যৱসায় চুক্তি সাৱধানে কাষ চাপিব। আন কোনোবাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। আমদানি ৰপ্তানি সম্পৰ্কীয় কামৰ বাবে চৰকাৰী ভ্ৰমণ উপকাৰী হ'ব। অফিচত ৰাজনীতিৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক সুখ আৰু শান্তি প্ৰাধান্য। পুৰণি বন্ধুৰ সৈতে হঠাৎ লগ পালে মানসিক চাপৰ পৰা উপশম পাব। দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত বিশেষকৈ সুখকৰ হ'ব। কিছুমান উপকাৰী সুযোগৰ সৃষ্টি হ'ব পাৰে, কিন্তু সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰা যি ক্ষমতা আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰা আপুনি পথ প্ৰদৰ্শন লাভ কৰি থাকিব, যিয়ে ইতিবাচক শক্তি কঢ়িয়াই আনিব। বন্ধু বান্ধৱীকো আপোনালোকে লগ পোৱাৰ সম্ভাৱনা আছে ক'ৰবাত। আজি নিজৰ কিছুমান মানুহে আপোনালোকক সমালোচনাৰ বিয়াব পাৰে, আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। খং নিয়ন্ত্ৰণ কৰি শান্তভাৱে কাম কৰক আৰু পৰিস্থিতি সোনকালে উন্নত হ'ব। সন্তানক পথ প্ৰদৰ্শন কৰাটো আজি অভিভাৱকসকলৰ দায়িত্ব হ'ব বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায় দিনটোৰ দ্বিতীয়াৰ্ধ বা মধ্যভাগৰ সময়খিনিত যিকোনো স্থবিৰ কাম পুনৰ আৰম্ভ কৰিলে অগ্ৰগতিৰ সম্ভাৱনা আপোনালোকৰ বৃদ্ধি পাইছে বা আগবাঢ়ি যোৱাৰ কিছুমান চান্স আপোনালোকৰ বেছিকৈ বৃদ্ধি পাইছে। কিছুদিন ধৰি চলি থকা বাধাসমূহ দূৰ কৰাৰ বাবে চেষ্টা কৰিব এই ৰাশিৰ জাতক জাতিকাসকলে।
আজি মীন ৰাশিৰ বিশেষকৈ যুৱক যুৱতীসকলে হয়তো আকাংক্ষিত ফলাফলৰ অভাৱত নিজৰ আত্মবিশ্বাস লৰচৰ কৰাৰ অনুভৱ কৰিব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰম কৰি থাকিব। অতি সোনকালে কথাবোৰ উন্নত হ'ব। পৰিয়ালৰ সৈতে ভ্ৰমণ কৰি সুখকৰ সময় পাৰ কৰিব। ৰোমান্টিক সম্পৰ্ক বা প্ৰেমৰ সম্পৰ্কত দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনি সাৱধান হওক। সুনাম হেৰুৱাৰ আশংকা আছে, গতিকে ধ্যান ৰাখিব লাগিব। যান বাহনৰ দ্বাৰা পৰি বা আঘাত পোৱাৰ আশংকা আছে। গাড়ী মটৰ চলাওঁতে, মেচিনাৰী বস্তু ব্যৱহাৰ কৰোঁতে বহুত বেছি সাৱধানে আপোনালোকে কৰিব লাগিব, গতিকে অতিৰিক্ত সাৱধান হওক বুলি কৈছে। কোনো ধৰণৰ ৰিস্ক বেছিকৈ লোৱাৰ পৰা বিৰত থাকিব লাগিব আজি মীন ৰাশিৰ জাতক জাতিকাসকলে, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। জয় শনিদেৱ, জয় শনিদেৱ।